26 নিৰ্বাচনলৈ বৰ বেছি দিন মাজত নাথাকিলেও এতিয়া কিন্তু অগপ বিজেপিৰ মিত্ৰতাত ক্ৰমান্বয়ে যেটো ফাট মেলিছিল সেই ফাটটো বহল হৈ যোৱা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তত অগপ বিজেপিৰ মাজত বিখম্বাদৰ বা অগপ বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ পিছত এইবাৰ চিপাঝাৰটো সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। একাংশ অগপ নেতাই মিত্ৰতাৰ ধৰ্ম মানি নচলাৰ অভিযোগ বিজেপিৰ একাংশ নেতা কৰ্মীৰ। দুয়োটা দলৰ সম্পৰ্কত ফাটমেলাৰ কথা স্বীকাৰ বিজেপিৰ কেইবাগৰাকীও মণ্ডল সভাপতিৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আহ্বানক উপেক্ষা কৰি একাংশ অগপ নেতাই মিত্ৰতাৰ ধৰ্ম ভংগ কৰাৰ অভিযোগ বিজেপি নেতাসকলৰ। 85 চনৰ অগপ আমোলৰ দিন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে দুয়োটা দলৰ তৃণমূল কৰ্মীসকলৰ মাজত গুৰুত্ব বৃদ্ধিত একাংশ অগপ নেতা নামি পৰিছে বুলিও অভিযোগ বিজেপিৰ। আমাৰ মিত্ৰজোঁট হিচাপে আমাৰ যে অগপ দলটি আমাৰ লগত আছে, সেই দলটোৱে কিছু সংখ্যক ব্যক্তিয়ে, বিশেষকৈ এগৰাকী ব্যক্তিয়ে আজি আমি কিছুদিন ধৰি বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ পিছ মুহূৰ্তৰ পৰাই আমি দেখি আহিছোঁ যে মিত্ৰজোঁটৰ যি ধৰ্ম, সেই ধৰ্ম তেওঁলোকে পালন কৰা দেখা নাই। অগপ আৰু বিজেপি যি মিত্ৰজোঁট চিপাঝাৰ সমষ্টিটো আছে, তাত কোনোবাখিনি ফাট মেলিছে। ফাট তেওঁলোকে মেলাইছে। কোনোবা এগৰাকী সন্মানীয় ব্যক্তিয়ে ফাট মেলাইছে আৰু এতিয়া মেলাৰ দিশে গৈ আছে। আমি ভাবিছোঁ আমি গোটেইকেইটা আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু এজিপিৰ মাজত ফাট আমাৰ চিপাঝাৰত সেইগৰাকী ব্যক্তিয়ে বহু মিটিঙত হেনো এনেকুৱা এটা শব্দ কৈছে যে আমি চিপাঝাৰত আমি 85ৰ সেই দিন আমি ঘূৰাই আনিম। ঠিক আছে, সেইটোত আমাৰ ক'বলগীয়া একো নাই, কিন্তু তেওঁ এই কথাটোও কৈ ফুৰিছে যে আমি চিপাঝাৰত বিজেপি শূন্য কৰিম।